নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান গৌৰৱময় ঐতিহ্যলৈ। আজি আপোনালোকক লৈ যাম ইতিহাস প্ৰসিদ্ধ দৰং ডিষ্ট্ৰিক্টৰ চিপাঝাৰলৈ। আহক। গুৱাহাটী চহৰৰ পৰা লুইতৰ উত্তৰ পাৰৰ চিপাঝাৰলৈ দূৰত্ব প্ৰায় 50 কিলোমিটাৰ। শৰাইঘাট দলং পাৰ হৈ বাইহাটা চাৰিআলিৰ পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আমি আগবাঢ়িছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আহি আমি উপস্থিত হৈছোঁ চিপাঝাৰৰ পশ্চিম দিশত অৱস্থিত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা ঐতিহ্য সমৃদ্ধ নাৰিকলী শিৱ মন্দিৰৰ প্ৰাংগণত। আহক আমি ভিতৰলৈ সোমাই যাওঁ। চিপাঝাৰৰ পশ্চিম দিশত থকা এই বিখ্যাত নাৰিকলী শিৱ মন্দিৰটিয়ে যেন চিপাঝাৰৰ পশ্চিম দিশৰ আদৰণি তোৰণ হৈ বহু শতিকা ধৰি গৌৰৱময় ঐতিহ্য বহন কৰিছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা প্ৰাচীন গাঁও নাৰিকলীত থকা মন্দিৰটো আগতে শিলবুঢ়া গোঁসাই বুলি জনা গৈছিল যদিও বৰ্তমান নাৰিকলী শিৱ মন্দিৰ নামেৰেহে পৰিচিত। মন্দিৰত থকা শিলসমূহত শিৱলিংগৰ উপৰিও শিৱৰ প্ৰতিচ্ছবিৰ সুন্দৰ ভাস্কৰ্য খোদিত আছে। প্ৰত্নতাত্ত্বিকসকলে এই ভাস্কৰ্যসমূহ প্ৰায় 12 শতিকাৰ বুলি অনুমান কৰে। আমাৰ নাৰিকলী শিৱ মন্দিৰটো আগতে 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে আছিল, কিন্তু এতিয়া সেইটো ৰাষ্ট্ৰীয় ঘাইপথটো 15 নম্বৰলৈ গুচি যোৱাৰ কাৰণে এতিয়া আমি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ক'ব লাগিব। সেই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে লাগি থকাৰ কাৰণে জনসাধাৰণৰ এটা যথেষ্ট সুবিধা হয়। সেইকাৰণে ৰাস্তাৰে অহা যিমান গাড়ী বা যিমান দৰ্শনাৰ্থী বা যিমানখিনি অহা যোৱা যাতায়াত কৰা মানুহ আছে সকলোৱে এই মন্দিৰটোত শিৰ দোৱায় আৰু সকলোৱে ইয়াত যথেষ্ট ধৰণে দান বৰঙণি আগবঢ়ায়। আৰু সেইটোৰ জৰিয়তে পোৱা ধনখিনি আমাৰ সঁচাকৈ মানে এটা বৰ এই অঞ্চলৰ ৰাইজৰ কাৰণে উপকাৰ হৈছে। এইকাৰণেই যে এতিয়া আমি সেই মন্দিৰৰ পোৱা ধনেৰে আমি খেল ধেমালিৰ কাৰণে এখন ধুনীয়া খেলপথাৰ নিৰ্মাণ কৰিবলৈ পাৰিছোঁ। আৰু সেই খেলপথাৰৰ লগতে তাতে বাহিৰা অতিথি আপ্যায়ন কৰাৰ কাৰণে অতিথি গৃহ বনাবলৈ সুবিধা পাইছোঁ। আৰু ইয়াতে বিবাহ অনুষ্ঠান বা তেনেকুৱা ডাঙৰ মিটিং বা তেনেকুৱা কাৰ্য সম্পাদন কৰিবলৈ আমি যথেষ্ট এটা সুবিধা ইয়াত দিব পাৰিছোঁ। আৰু সেইখিনি আচলতে এই অঞ্চলৰ বা এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোত লাগি থকাৰ কাৰণে আমি এই সুবিধাটো পাইছোঁ। বৰ্তমানে নাৰিকলী শিৱ মন্দিৰৰ লগত শ্ৰীমদ ভাগৱত নামঘৰ এটি সংস্থাপন কৰা হৈছে। এই নামঘৰটিত কাতি মাহ, আঘোণ মাহ ইত্যাদি সময়ত প্ৰতিদিনে ভাগৱত পাঠ কৰা হয়। আনহাতে এই নাৰিকলী শিৱ মন্দিৰত প্ৰতিদিনে বিশেষকৈ সোমবাৰ আৰু বৃহস্পতিবাৰে অগণন ভক্তৰ সমাগম ঘটে। চিপাঝাৰ নগৰৰ দক্ষিণ পশ্চিম দিশত থকা এয়া বিখ্যাত বগা মৌলবী চাহাবৰ দৰগাহ। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা হিন্দু মুছলমানৰ সম্প্ৰীতিৰ বান্ধন এই মাৰৈগাঁৱত অৱস্থিত বগা বাবা মাজাৰ শ্বৰীফ দৰ্শনৰ বাবে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বহু দৰ্শনাৰ্থীৰ সমাগম ঘটে। এয়া হ'ল ইতিহাস প্ৰসিদ্ধ চিপাঝাৰ চহৰ। আমি এতিয়া উপস্থিত আছোঁ সমূহ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত। ব'লক এতিয়া আমি যাওঁ ইতিহাস প্ৰসিদ্ধ চিপাঝাৰ চহৰৰ বিভিন্ন অঞ্চলত। বহু শ পুৰণি এটি জনপদ, এটি নাম চিপাঝাৰ। বৰ্তমান বিলুপ্ত চিপ্ৰা নদীৰ পাৰত এই ভূমিখণ্ড এসময়ত অটব্য জাৰণিৰে ভৰা আছিল। কালক্ৰমত এই চিপ্ৰা নদীখনে অন্য দিশত গতি লোৱাত মৰা নদীখন জাৰণিত গঢ় লৈ উঠা জনবসতিপূৰ্ণ অঞ্চলটো চিপ্ৰাঝাৰ পিছলৈ চিপাঝাৰ নামেৰে পৰিচিত হৈ পৰিল। চিপাঝাৰ এখন ঐতিহ্যপূৰ্ণ ঠাই। এই চিপাঝাৰ যে অতি পুৰণি জনপদ এই কথাটো চিপাঝাৰত উদ্ধাৰ হোৱা, চিপাঝাৰৰ আশে পাশে উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সমলবিলাকে সেই কথাটো প্ৰমাণ কৰে। আধুনিক কালৰ এই উত্তৰ দৰঙৰ এখন শৈক্ষিকভাৱে উন্নত ঠাই, য'ত নেকি
আন ঠাইৰ মানুহে চিপাঝাৰক শিক্ষিত মানুহৰ ঠাই বুলি কৈছিল। আমাৰ এই অঞ্চলৰ বহু লোকে ডাক্তৰী বিদ্যা বিশেষকৈ হোমিওপেথিক চিকিৎসাৰ ব্যৱস্থাটো অধ্যয়ন কৰিছিল। ঢাকা বিশ্ববিদ্যালয়ৰ পৰা তেওঁলোকে ডিগ্ৰী লৈ আহিছিল। এই চিপাঝাৰৰ গাতে লাগি আছে ব্যাসপাৰা নামৰ গাঁও, যিখন গাঁও দৰঙী সংস্কৃতিৰ এক উৎসভূমি, য'ত নেকি ব্যাসৰ ওজাপালি আছে, য'ত নেকি ব্যাসৰ ওজাপালিয়ে ব্যাস সংগীত চৰ্চা কৰে আৰু সেই ব্যাস সংগীত চৰ্চা কৰা স্থলীতেই আমাৰ পণ্ডিত দীনেশ্বৰ শৰ্মাৰ জন্ম। পণ্ডিত দীনেশ্বৰ শৰ্মা এইকাৰণেই বিখ্যাত যে পণ্ডিত দীনেশ্বৰ শৰ্মাই প্ৰাক স্বাধীন কালতেই, ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতেই তেওঁ মঙলদৈৰ বুৰঞ্জী প্ৰণয়ন কৰিছিল, যিখন পুথি পৰৱৰ্তী কালত অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে। আৰু বৰ্তমান দৰঙৰ বিষয় অধ্যয়ন কৰিবৰ কাৰণে, দৰঙৰ অতীত অধ্যয়ন কৰিবৰ কাৰণে সেইখনেই হাতপুথি হিচাপে আমাৰ গৱেষক অধ্যেতা পণ্ডিতসকলে ব্যৱহাৰ কৰে। বৰ্তমান চিপাঝাৰক সমাজ জিলা হিচাপে যোৱা ইংৰাজীৰ 4 অক্টোবৰ 2024 তাৰিখে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰা হয়। এতিয়া চিপাঝাৰৰ সমাজ জিলা সদৰ হিচাপে নতুন পৰিচয় লাভ কৰাৰ পিছত পৌৰসভাও গঠিত হৈছে। এইবাৰ আমি উপস্থিত হৈছোঁ চিপাঝাৰৰ ঐতিহ্যমণ্ডিত ঘোঁৰাবন্ধাৰ দেউলখোলাত। চিপাঝাৰৰ মাজমজিয়াত ঘোঁৰাবন্ধা নামৰ ঠাইখিনিক কেন্দ্ৰ কৰি ইয়াৰ চাৰিওফালে কিছুমান দূৰৈত থকা ঠাইখিনিক ঘোঁৰাবন্ধা বুলি জনা যায়। এই ঘোঁৰাবন্ধাৰ নামটিৰ এটি ঐতিহ্য আছে। প্ৰবাদ আছে, শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই শোণিতপুৰৰ ৰজা বানৰ জীয়ৰীক হৰণ কৰিবলৈ আহি বন্দী হ'বলগীয়াত পৰিছিল। বান ৰজাৰ হাতৰ পৰা অনিৰুদ্ধক মুক্ত কৰি নিবলৈ আহি শ্ৰীকৃষ্ণই হেনো এই ঠাইতে ঘোঁৰা বান্ধি জিৰণি লৈছিল আৰু সেই সূত্ৰে এই ঠাইৰ নাম তেতিয়াৰ পৰা ঘোঁৰাবন্ধা হৈছিল। এই ঘোঁৰাবন্ধাত পুৰণি কালৰ পৰাই প্ৰতি বছৰে বহাগ মাহৰ 12 আৰু 13 তাৰিখে দেউল উৎসৱত এখন বিখ্যাত মেলা অনুষ্ঠিত হৈ আহিছে। যেতিয়া ব্ৰিটিছে বিভিন্ন ধৰণৰ কৰিছিল, অত্যাচাৰ উৎপীড়ন কৰিছিল আৰু ইয়াৰে মানুহে একত্ৰিত হৈ এই ঘোঁৰাবন্ধা দেউলখোলাৰ এই ফিল্ডখনত ব্ৰিটিছ বিৰোধী আন্দোলনক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিছিল আৰু বিদেশী বস্ত্ৰ দাহ কৰিছিল। আৰু ইয়াতে ঐতিহ্যমণ্ডিত দেউল ইয়াতে হয়, দেউল উদযাপন কৰা হয়। আৰু দেউলৰ কেৱল এটা লোক উৎসৱ হৈ থকা নাই, ই দেউল এটা সমগ্ৰ জিলাখনৰ অৰ্থনৈতিক আৰু সামাজিক বান্ধোনৰ এটা অন্যতম উৎসৱ হিচাপে ই পৰিগণিত হৈছে। দেউল উৎসৱক কেন্দ্ৰ কৰি ইয়াত বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰ্যকলাপ, ইয়াত বিভিন্ন ঠাইত দোকান পোহাৰ আহে আৰু চিপাঝাৰ ঘোঁৰাবন্ধাৰ দেউল গোটেই সমগ্ৰ দৰঙৰ দেউলৰ ভিতৰত আটাইতকৈ বিখ্যাত দেউল বুলি কোৱা হয়। অসমৰ বিভিন্ন ঠাইৰ পৰা আপুনি বৰপেটা, সৰ্থেবাৰী বা বিভিন্ন ঠাইৰ পৰা বেপাৰ বাণিজ্যৰ কাৰণে মানুহবিলাক ইয়াত আহে আৰু আহি ইয়াত এই দেউলক এক মেলালৈকে ৰূপান্তৰিত কৰে। আৰু বহাগ মাহৰ 12 আৰু 13 তাৰিখে এই দেউল উদযাপন হয়। 11 তাৰিখে গোন্ধ ইয়াত গোন্ধ বুলি সেই ব্যৱস্থাপনাটো এটা কৰা হয়। প্ৰিয় দৰ্শকবৃন্দ, নিশাটো মঙলদৈ আৱৰ্ত ভৱনত কটাই এতিয়া আমি যাত্ৰা কৰিব লৈছোঁ ঐতিহ্যময় চিপাঝাৰৰ বিভিন্ন ঠাইলৈ। আহক। এটি সুন্দৰ পুৱাতিত আমি মঙলদৈ চাৰ্কিট হাউচৰ পৰা যাত্ৰা কৰিছোঁ এখন ইতিহাস প্ৰসিদ্ধ বিশেষ ঠাইলৈ, যাৰ গৌৰৱময় ঐতিহ্যই চিৰকাললৈ অসম তথা ভাৰতবৰ্ষতে স্বদেশ প্ৰেমৰ নিদৰ্শন সোণোৱালী আখৰেৰে লিপিবদ্ধ কৰিছে। এয়া হ'ল ঐতিহাসিক পথৰু ঘাট। সেয়া 1894 কথা। সেইদিনাখন আছিল 1894 চনৰ জানুৱাৰী মাহৰ 28 তাৰিখ। পুৰণি দৰং, কামৰূপ আদি ঠাইৰ হাজাৰ হাজাৰ কৃষকে
বৰ্ধিত হাৰত খাজানা নিদিবলৈ লোৱা সিদ্ধান্তৰ ওপৰত ধ্বনি দি এই ঠাইত থকা ডাক বঙলাৰ সন্মুখৰ পথাৰতে সমাবেত হ'ল। সেই সময়ৰ মহকুমাধিপতিয়ে জলাধিপতিক খবৰ দিয়াত আৰক্ষী অধীক্ষকসহ জিলাধিপতি উপস্থিত হ'ল আৰু ৰাইজক বৰ্ধিত হাৰত খাজানা দিব লাগিব বুলি কোৱাত ৰাইজ উত্তেজিত হৈ পৰিল আৰু পৰিস্থিতি ক্ৰমান্বয়ে হিংস্ৰ ৰূপ ধাৰণ কৰিলে। শেষত জিলাধিপতিয়ে জে.ডি. এণ্ডাৰছনে আৰু আৰক্ষী অধীক্ষক বেৰিংটনে আৰক্ষী আৰু সামৰিক বাহিনীৰ কৃষক ৰাইজৰ ওপৰত লাঠি আৰু খোৰাৰে আক্ৰমণ চলাবলৈ নিৰ্দেশ দিয়ে। কিন্তু কৃষক ৰাইজ ক্ষোভত উত্তেজিত হৈ পৰিল আৰু ওলোটাই আৰক্ষী বাহিনীৰ ওপৰত দলি চপৰা, গছৰ ঠাল ঠেঙুলি ইত্যাদি দলিয়াবলৈ আৰম্ভ কৰিলে। পৰিস্থিতিয়ে ভয়ানক ৰূপ ধাৰণ কৰিলে। শেষত ব্ৰিটিছ চাহাবে নিৰ্দেশ দিয়ে ফায়াৰ। লগে লগে ঢলি পৰিল 7 কুৰি বা 144জন কৃষক। এই 144জন কৃষকৰ তেজেৰে ৰাঙলী হৈ পৰিল এই পথৰো ঘাট। যে 1894 চনৰ 28 জানুৱাৰীৰ দিনটোত সাম্ৰাজ্যবাদী ব্ৰিটিছৰ বিৰুদ্ধে খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহি দৰঙী ৰাইজে বুকু পাতি লৈছিল ব্ৰিটিছৰ গুলী। এই সত্য ইতিহাস ৰাজি যথাসময়ত উপযুক্ত স্থানত আজিও প্ৰচাৰ প্ৰসাৰ হোৱা নাই। কিন্তু শেহতীয়াভাৱে 2017 চনত অসম চৰকাৰে প্ৰথমবাৰৰ বাবে কৃষক শ্বহীদ দিৱসটি চৰকাৰীভাৱে ৰূপায়ণ কৰি ইয়াক এটা চৰকাৰী মান্যতা প্ৰদান কৰিছে আৰু এতিয়া বহুখিনি চৰকাৰী প্ৰকল্প হাতত লৈছে আৰু সেই উন্নয়নমুখী কামসমূহ বাস্তৱত হ'বলৈ আগবাঢ়িছে। 1894 চনৰ 28 জানুৱাৰীৰ 25 বছৰ পিছত পাঞ্জাৱৰ জালিয়ানাবাগৰ হত্যাকাণ্ড ইয়াত সংঘটি হৈছিল। কিন্তু দেশবাসীৰ আৱেগ অনুভূতি আদায় কৰিব পৰাকৈ যিধৰণে পাঞ্জাৱৰ সেই জালিয়ানাবাগৰ বিষয়টো স্থান পালে, কিন্তু পথৰুঘাটৰ বিষয়ে কিন্তু আজিও সেইধৰণে স্থান নাপালে। আমি আহি বৰ্তমান উপস্থিত হৈছোঁ চিপাঝাৰৰ পশ্চিম দিশত অৱস্থিত ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাথান দেৱালয়ত। আহক আমি ভিতৰলৈ সোমাই যাওঁ। শ্ৰী শ্ৰী পদ্মানাথ দেৱালয়খনি চিপাঝাৰৰ ভিতৰতে লেখত ল'বলগীয়া ঐতিহ্যমণ্ডিত দেৱালয়। প্ৰতিষ্ঠাৰ দিনৰে পৰা ধৰ্ম সংস্কৃতিৰ বিজয় ধ্বজা উৰুৱাই অহা এই শ্ৰী শ্ৰী পদ্মা দেৱালয় চিপাঝাৰৰ তথা দৰঙৰ ইতিহাসৰ এক চিৰবন্দিত অধ্যায়। এই দেৱালয়খনি চিপাঝাৰৰ পশ্চিম প্ৰান্তৰ গৌৰৱ, ধৰ্ম আৰু সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰস্বৰূপ। দেৱালয়খনিৰ উৎপত্তি সম্পৰ্কে জনশ্ৰুতি আছে যে এবাৰ হেনো যজ্ঞৰাম শৰ্মা নামৰ এজন জ্যোতিষী পদ্মাপুখুৰীৰ পাৰে পাৰে এফালেলৈ গৈ থাকোঁতে নিশাৰ ভাগত অস্বাভাৱিক ভূপ্ৰকৃতি কিহবাই আগচি ধৰে। জ্যোতিষীয়ে ভয় খালে আৰু মা পদ্মাক স্মৰণ কৰিলে। পদ্মাৰ নাম স্মৰণ কৰাৰ লগে লগে ভূপ্ৰেতজাতীয় অশৰীবোৰ অন্তৰ্ধান হৈ গ'ল। লগে লগে পদ্মাৰ আকাশবাণী জ্যোতিষীয়ে শুনিলে যে মই পুখুৰী পাৰৰ বৰ শিমলু গছজোপাতে আছোঁ। সেই নিশাই সপোন দেখিলে আৰু স্বপ্নাদেশ পালে পদ্মা পুখুৰীৰ পাৰত এজোপা ধূপ গছ ৰুবলৈ আৰু নৈবেদ্য দিবলৈ। জ্যোতিষীয়ে ৰাইজক পদ্মাৰ স্বপ্নাদেশৰ কথা ক'লে আৰু সেইমতে নৈবেদ্য অৰ্পণ কৰি ধূপ গছৰ পুলিটো ৰুলে। তেতিয়াৰ পৰা এই স্থানত পদ্মা দেৱীৰ প্ৰতিষ্ঠা হ'ল। মোৰ লগত আছে সভাপতি মাননীয় কুলেন্দ্ৰ শৰ্মা, লগতে বিষয়ববীয়া সদস্যসকল মোৰ সকলোৱে উপস্থিত আছে। এই ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাথান দেৱালয়খন 1700 খ্ৰীষ্টাব্দে প্ৰতিষ্ঠা হৈছিলে, যেতিয়া আখ্যান অনুসৰি বেউলা লক্ষীন্দৰক সৰ্প দৰ্শন কৰিছিলে আৰু সেই বেউলা লক্ষীন্দৰক জীয়াবৰ কাৰণে চান্দ সদাগৰে যেতিয়া পূজা দিছিলে পদ্মা দেৱীক, পূজাতে সেই বেলপাত আৰু ফুলপাত পাই পদ্মাথান দেৱালয়ত এপাহ বেলপাত আৰু ফুলপাত পৰিছিল আৰু তেতিয়াৰ পৰা ইয়াতে পদ্মা দেৱীৰ পূজা অৰ্চনা চলি আহিছে। আৰু এই ঐতিহাসিক পদ্মাথান দেৱালয়তে 1917 চনৰ পৰা দুৰ্গা পূজা উদযাপন হৈ আহিছে। এইবেলি 107 সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত হৈ গ'ল আৰু ইয়াৰ লগে লগে এই দেৱালয় প্ৰাংগণতে বুদ্ধ পূৰ্ণিমাৰ দিনাখনে ইয়াৰে দেউল উৎসৱ উদযাপন হয়।
এইবেলি মহাৰাজৰ জয়ন্তী আহি আছে। ইয়াত 1912 চনৰ পৰা ইয়াত কাছ সংৰক্ষণ প্ৰকল্প আৰম্ভ কৰা হৈছে। সমিতিৰ উদ্যোগত, সমিতিৰ প্ৰচেষ্টাত ইয়াত প্ৰায় 3-4 হাজাৰ কাছ আমি সংৰক্ষণ কৰি আছোঁ আৰু সমিতিৰ প্ৰচেষ্টাত এই কাছসমূহক আমি খাদ্য পাৰি যোগান ধৰি আছোঁ। লগতে বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানবিলাকেও এই দেৱালত কাছ সংৰক্ষণ প্ৰকল্পত কাছ মাছৰ কাৰণে খাদ্য সামগ্ৰী যোগান ধৰি আহিছে। দেৱালয়ৰ এই বিশাল পুখুৰীটোত মৎস্য পালন কৰাৰ লগতে বিভিন্ন প্ৰজাতিৰ কেইবাশ কাছ সংৰক্ষণ কৰা হৈছে। আহি এইবাৰ আমি উপস্থিত হ'লোহি চিপাঝাৰৰ বিখ্যাত ঐতিহাসিক খটৰা সত্ৰত। আহক আমি ভিতৰলৈ সোমাই যাওঁ। খটৰা সত্ৰ মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ আজ্ঞামতে লেচাকনীয়া গোবিন্দ আটয়ে 1568 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা খটৰা সত্ৰ দৰং তথা অসমৰে এখন অন্যতম মহাপুৰুষীয়া সত্ৰ। সেই সময়ত অঞ্চলটোৰ খট স্বভাৱৰ লোকসকলক বশ কৰি ধৰ্ম প্ৰচাৰ কৰিবলৈ সক্ষম হোৱা বাবে ঠাইখনৰ নাম খটৰা আৰু পিছলে খটৰা হয়। শংকৰ কলা কৃষ্টিৰ চৰ্চা তথা প্ৰচাৰৰ অন্যতম অনুষ্ঠান হিচাপে নিৰ্ণায়িত এই সত্ৰ সম্প্ৰীতি মহান তীৰ্থক্ষেত্ৰলৈ পৰিণত হৈছে। ঐতিহাসিক খটৰা সত্ৰই বিগত 454 বছৰ ধৰি শংকৰী সাহিত্য, কলা কৃষ্টি অনুশীলন, ৰক্ষণাবেক্ষণ আৰু সংবৰ্ধনৰ হকে অহোপুৰুষাৰ্থ কৰি আহিছে। প্ৰতি বছৰৰ ভাদ মাহ আৰু আহিন মাহৰ দুমাহীৰ দিনাখন ইয়াত অতি আড়ম্বৰপূৰ্ণভাৱে পাছেতি উৎসৱ পালন কৰা হয়। খটৰা সত্ৰ এইকাৰণেই ব্যতিক্ৰম যে বৈষ্ণৱ আদৰ্শত প্ৰতিষ্ঠিত যদিও খটৰা সত্ৰই দৰ্শনাৰ্থীসকলৰ ক্ষেত্ৰত উদাৰ নীতি বহন কৰি আহিছে। কাৰণ ইয়াতে শাক্ত, শৈৱ, বৈষ্ণৱ, গাণপত্য সকলো শ্ৰেণীৰ ভকতেই খটৰা সত্ৰ দৰ্শন কৰাৰ সুযোগ আছে। আৰু এটা কথা ব্যতিক্ৰম কথা হ'ল এনেকুৱা যে অসমৰ কোনো ধৰ্মীয় ক্ষেত্ৰত মহিলাৰ প্ৰৱেশটো নিষেধ আছে, কিন্তু খটৰা সত্ৰ এই ক্ষেত্ৰত উদাৰ এইকাৰণেই যে পুৰুষ আৰু প্ৰকৃতি ঈশ্বৰৰে সৃষ্টি, গতিকে পুৰুষে ঈশ্বৰ সেৱা কৰিব, প্ৰকৃতিয়ে নকৰিব এনেকুৱা কথা হ'ব নোৱাৰে। আৰু সেইকাৰণে আমাৰ হিন্দু সনাতনী ধৰ্মত যিবিলাক আমাৰ লোকাচাৰ আছে, এই লোকাচাৰবিলাক মানি আহিলে মহিলাসকলেও খটৰা সত্ৰ দৰ্শন কৰিব পাৰে। খটৰা সত্ৰৰ যে আমাৰ পাছেতি মহোৎসৱ হয়, এই পাছেতি মহোৎসৱত অসমৰ কোনো সত্ৰতে নোহোৱা এটা বিশেষ কৃষ্টি গোবিন্দ আটাই সৃষ্টি কৰিছিলে যে মহাপুৰুষ মাধৱদেৱৰ যি দধিমন্থন নাট, এই দধিমন্থন নাটৰ আধাৰত ইয়াতে শিশু কৃষ্ণ গোপীসকলক উপস্থাপন কৰিছে। লগতে ইয়াত সূত্ৰধাৰ আৰু গায়ন বায়নক উপস্থাপন কৰি এক মনোৰঞ্জনৰ বাবে আৰু সুন্দৰ আধ্যাত্মিক পৰম্পৰাৰে এটা দধিমন্থন কৃষ্টি পৰিৱেশন কৰিছে। আৰু এই দধিমন্থন কৃষ্টি দৰঙী কোচ ৰজাই মঙলদৈ ৰাজ হাউলিত নিজে দৰ্শন কৰি গোবিন্দ আটাৰ ক্ষেত্ৰত প্ৰশংসা কৰিছিল। আৰু খটৰা সত্ৰত স্থাৱৰ সম্পদ দিছিলে, আমাক 47 বিঘা 3 কঠা মাটি দিছে। সেই মাটি এতিয়াও আমাৰ অক্ষত অৱস্থাত আছে। সেই সময়তে যথেষ্ট কাঁহ পিতলৰ সম্পদ দিছিলে, বাচন বৰ্তন দিছিল। আৰু ইয়াতে যিখিনি বিগ্ৰহ আছে, বিগ্ৰহক পিন্ধাবৰ কাৰণে যথেষ্ট সোণ সুবৰ্ণৰ অলংকাৰ দিছিল। গতিকে আমি যদি ঐতিহাসিকভাৱে চাব যাম যে ইয়াত আৰম্ভণিৰ পৰা ৰাজপৃষ্ঠপোষকতা আছে। এয়া হৈছে চিপাঝাৰ নগৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ উত্তৰে থকা বিখ্যাত জয়পাল পুখুৰী। দিকপাল ভূঞাৰ পুতেক জয়পালে বৰকলিয়াজাৰ গাঁৱত খন্দোৱা পুখুৰীটো তেওঁৰ নামেৰে জয়পাল পুখুৰী হয়। 20 বিঘা মাটিকালিৰ পুখুৰীটোত মাজভাগৰ বৰ্গাকৃতিত পকা ঠাই থকা বাবে ইয়াৰ পানী অতি পৰিষ্কাৰ। বাৰিষা খৰালি পুখুৰী উপচি পানী থাকে। ইফালে ৰজা আহিছিলে এজন, ৰজা আহি ৰজাই পানীৰ সন্ধান কৰিছিলে। গাঁৱৰ খুব সাহসী মহিলা আছিল, কল্যাণী বোলা মহিলাগৰাকী। তেখেতে ৰজাক কৈছিলে যে আমাৰ পানীৰ অসুবিধা ইয়াতে। তেতিয়া পানীৰ সন্ধান কৰি পেলাই বিচাৰিছিলে যাতে ইয়াতে এটা উহ পাইছিলে পানীৰ উৎস। এই উহটোৰ পৰাই পানী এগিলাচ নি ৰজাই খাইছিলে। খাই খুব শলাগ লৈছিলে, ইমান সোৱাদ থকা পানী এই বুলি কৈ ওচৰ পাজৰৰ এই বৃহত্তৰ অঞ্চলটো যিমান গাঁও আছে, বৰগুঙৰ পৰা নিৰঞ্চিপা, তুৰাই, মুছলিমসোপা, বৰকলিয়াজাৰ, এইবিলাক বৃহত্তৰ গাঁও এখন গাঁও হৈ আছিলে তেতিয়া। এই বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাকে মাতি আনি
টান মাটি আনি ইয়াতে এই পাৰবিলাক সজাইছিলে আৰু পুখুৰীটো তেতিয়া খান্দিছিল। আমাৰ এই জয়পাল পুখুৰীটোৰ পানী বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে পানী ল'বৰ কাৰণে। পানীটোৰ মাহাত্য আছে বহুত। আৰু এই জয়পাল পুখুৰীটোত পানী বাৰিষা খৰালি নুশুকায়। ইয়াৰে পানী যদি বেমাৰ আজাৰ কিবা হ'লে ইয়াৰে পানী লৈ যায়। আগৰ বিশ্বাস মতে ইয়াৰ পানী খালে মানুহৰ জ্বৰ কাহ এইবিলাক কমি গৈছিলে। এইবাৰ আমি আগবাঢ়িছোঁ চিপাঝাৰ নগৰৰ পৰা দক্ষিণ দিশে থকা বৰলুইতৰ পাৰত অৱস্থিত এখন বিখ্যাত ঐতিহাসিক পূৰ্ণধামলৈ। চৰ চাপৰিৰ নৈসৰ্গিক সৌন্দৰ্যৰ মাজে মাজে যাত্ৰা কৰি আমি এয়া পালোহি লক্ষ্যস্থান ধলপুৰ শ্ৰী শ্ৰী শিৱধাম। অৱশেষত আমি উপস্থিত হ'লোহি অতিকৈ পুৰণি ঐতিহ্যমণ্ডিত চিপাঝাৰৰ ধলপুৰত। ব'লক এতিয়া আমি এই ধলপুৰৰ শিৱ বাবা মন্দিৰলৈ ভিতৰলৈ যাওঁ। প্ৰগাধিপতি মহাৰাজ বলৱৎখৰ ৰাজধানীৰ নাম আছিল ধৰ্মাৰণ্য বা ধৰমপুৰ। মংগলদৈ মহকুমাৰ চিপাঝাৰৰ অন্তৰ্গত ধলপুৰক ধৰমপুৰ বুলি কোৱাৰ কিংবদন্তি আজিও প্ৰচলিত আছে। ধৰ্মপুৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে কুৰুৱাৰ পূবে এখন সৰু পাহাৰত অৱস্থিত। ইয়াত খনন কাৰ্য চলাওঁতে কিছুমান পাট কাপোৰত থকা জপা আৰু মূল্যৱান বাচন বৰ্তনৰ লগতে এটা মন্দিৰৰ ভগ্নাংশ উদ্ধাৰ হৈছিল। সম্প্ৰতি তাত এটা মন্দিৰো আছে। আমাৰ ভীমসেন তাত মানে যেতিয়া নেকি মহাদেৱৰ ঋষভৰখীয়া আছিল তেতিয়া তেওঁ চখতে এই পাহাৰখন আনি পেলাই ইয়াতে প্ৰতিষ্ঠা কৰে। ধলপুৰ তাৰমানে ধলপুৰত প্ৰতিষ্ঠা হৈছিল কাৰণে এই পাহাৰখনৰ নাম ধলপুৰ। আৰু আমাৰ পাল বংশৰ কামৰূপৰ পাল বংশৰ ৰজা ধৰ্মপালে ইয়াতে পৃষ্ঠপোষকতা কৰিছিল এই মন্দিৰত। সেইকাৰণেও এই ঠাইৰ নাম হ'ল ধলপুৰ। আনহাতে আমাৰ দীনেশ্বৰ শৰ্মাদেৱৰ মঙলদৈ বুৰঞ্জীত উল্লেখ আছে কোনোবা মানে ধৰমবীৰ নামৰ নাগা কোঁৱাৰা আহি পেলাই ইয়াতে ৰাজ্য পাতি ৰাজধানী পাতিছিল আৰু ৰাজত্ব কৰিছিল। সেইকাৰণেও ধলপুৰ হোৱা বুলি মানে কিংবদন্তি আছে। এই পাহাৰখন ধৰ্মীয় বা আধ্যাত্মিক দৃষ্টিত যিমান গুৰুত্বপূৰ্ণ তাতোকৈ মানে প্ৰাচীনত্ব পুৰাতত্ত্ব আৰু প্ৰত্নতত্ত্বৰ দিশৰ পৰা অধিক গুৰুত্বপূৰ্ণ। কিয়নো ইয়াত মানৱ সভ্যতাৰ যেতিয়া আৰম্ভ হৈছিল গুহা গহ্বৰত তেতিয়াই ইয়াতে মানুহে বসবাস কৰিছিল। ইয়াতে 21টা গুহা আছে এই পাহাৰখনত, 21টা গুহা শিলাঘৰ। এই গুহা শিলাঘৰবিলাকত সেই সময়ত প্ৰত্নপ্ৰস্তৰ যুগতেই গুহাবাসী মানুহে বাস কৰিছিল কাৰণে ইয়াক গুহা গাঁও বুলিও কোনো পণ্ডিতে ঠাৱৰ কৰিছে। আৰু ইয়াত যিখিনি নেকি স্থাপত্য ভাস্কৰ্য আৰু চিত্ৰ কলা আছে এই গোটেইখিনি আচলতে গুহা চিত্ৰ, গুহা পেইণ্টিং, গুহা তাৰমানে ভাস্কৰ্য। পাহাৰৰ শিখৰত শিলগুহাৰ থান। ইয়াৰ মন্দিৰটোত আগতে কাৰুকাৰ্য খচিত শিলেৰেই যে নিৰ্মিত আছিল তাৰ ভগ্নাশেষসমূহে প্ৰমাণ কৰে। পণ্ডিত বিশেষৰ মতে বৰ্মন বংশৰ কামপুৰৰ ৰজাই ৬ষ্ঠ শতিকাত আগবঢ়োৱা এই মন্দিৰ নিৰ্মাণ হৈছিল। ইয়াৰ ভাস্কৰ্য কৰ্মত গুপ্তযুগীয় আৰ্হি নিদৰ্শনৰ বিদ্যমান। শিলা নিৰ্মিত মন্দিৰটোৰ প্ৰাচীন সৌধ অনুমানিক ৪ৰ্দশ শতিকাৰ আগছোৱাৰ কালত হোৱা প্ৰলয়ৰ প্ৰমাণ ভূমিকম্পত ধ্বংসপ্ৰাপ্ত হয়। তাৰ পিছত শৈৱপৰায়ণ আহোম ৰজাৰ পৃষ্ঠপোষকতাত মন্দিৰ গৃহ শিল ইটাৰে পুনৰ নিৰ্মাণ কৰা হয়। ইটা শিলৰ ধ্বংসাৱশেষ স্তপত তাৰ জ্বলন্ত প্ৰমাণ পোৱা যায়। ইয়াত থকা গণেশ থানৰ শিলাৰ প্ৰাংগণত শিলত খোদিত পশু পক্ষীৰ অংগ আকৃতিৰ ছবি, লেখাখনি প্ৰত্নতাত্ত্বিক বিশেষৰ মতে প্ৰাচীন লিপিৰ পূৰ্বৰ স্তৰ। ভীমশিলত খোদিত ভীমৰ ঢাল, কাষতে আন দুখন খোদিত নক্সা দেখা যায়। পণ্ডিতসকলে ইয়াক তান্ত্ৰিক মণ্ডল বুলি কৈছে যদিও ইয়াৰ ৰহস্য কুহেলিকাময়। যি কি নহওক
বৰ্তমান এই ধলপুৰ ধাম এতিয়া কেৱল চিপাঝাৰৰ গৌৰৱময় ঐতিহ্যই নহয়, এয়া এখন বিতোপন সৌন্দৰ্য আকাৰেৰে সমৃদ্ধ পৰ্যটনস্থলী আৰু ইতিহাস, পুৰাতত্ব, প্ৰত্নতত্ব আদি বিভাগৰ গৱেষণাৰ ভাণ্ডাৰ স্বৰূপ। প্ৰিয় দৰ্শকবৃন্দ, গৌৰৱময় ঐতিহ্যৰ এই খণ্ডটিৰ পৰা আমি এতিয়া বিদায় মাগিছোঁ। পুনৰ নতুন নীতি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।